আমিনগাঁৱত ভুৱা ভোটাৰ পৰিচয় ব্যৱহাৰ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ। দিব্যাংগ যুৱতীৰ ভোটাৰ পৰিচয় ব্যৱহাৰ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া আমিনগাঁৱত। লাচিতগড় গাঁও পঞ্চায়তৰ ৯ নং চিলা মহেখাইটি ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী কবিতা বসুমতাৰীৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। 2024 চনৰ পঞ্চায়ত ভোটাৰ তালিকাত দিব্যাংগ কবিতা বসুমতাৰীৰ ভোটাৰ নম্বৰ ব্যৱহাৰ কৰি উৰাজাহাজৰ ছবিত প্ৰতিদ্বন্দ্বিতা আৰু অভিযোগ একে নামৰ কবিতা বসুমতাৰীৰ বিৰুদ্ধে। অঞ্চলটোৰ একাংশ লোকৰ অভিযোগ 2024 চনৰ পঞ্চায়ত ভোটাৰ তালিকাত নাম নাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কবিতা বসুমতাৰীৰ। মোৰ নাম জ্যোৎস্না বসুমতাৰী আৰু দেউতাকৰ নাম নাৰায়ণ বসুমতাৰী। মোৰ ছোৱালীজনী বেংগৰী আৰু মোৰ ছোৱালীৰ নামটো লৈ কিনে সিহঁতে মানে নমিনেশ্যন লৈছে। আপোনাৰ ছোৱালীৰ নাম? ছোৱালীৰ নামটো কবিতা বসুমতাৰী। ইলেকশ্যন যোনে খেলিছে তাৰ নামটো? কবিতা বসুমতাৰী। তাৰ দেউতাকজনীৰ নামটো হ'ল বেলেগ, লাম্বেশ্বৰ বসুমতাৰী। মোৰ ছোৱালীৰ নামটো হ'ল কবিতা বসুমতাৰী। দেউতাকে এতিয়া মই মানে বিচাৰিছো মানে মোৰ ছোৱালীটোৰ নামটো লৈ কিনে সি কিয় এনেকুৱা ইলেকশ্যন খেলিব বিচাৰিছে, সেইটোৰ কাৰণে মই বিচাৰিছো। হয়, এই যিটো মানে ভুৱা তথ্য দি কবিতা বসুমতাৰীয়ে যিটো মানে এইবাৰ নিৰ্বাচনত আগবাঢ়িছে সেইটো মানে বৰ দুখিত। কাৰণ কিয় তেখেতৰ ইয়াতে ভোটৰ লিষ্টত নামে নাই আৰু যোৱা লোকসভাতো ভোট দিব পৰা নাই, তেখেতে নাম নাই আৰু এই বিধানসভাতো পোৱা নাই আৰু এইবাৰো ভোটৰ লিষ্টত নাম নাই। গতিকে তেখেতে এই ভুৱা তথ্য দি এই নিৰ্বাচনত উঠিব নালাগিছিল। সেইটো বৰ আমি গাঁওখন বৰ দুখিত। 90 নং লাচিতগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ আমি স্থায়ী বাসিন্দা হয়। আমি শুনিবলৈ পাইছোঁ বা জানিছোঁ যে ইয়াৰে এজন প্ৰাৰ্থীয়ে আপোনাৰ নিৰ্দলীয় হিচাপে মানে পঞ্চায়ত নিৰ্বাচনৰ সদস্যৰ কাৰণে আগবাঢ়িছে। কিন্তু আমি নামটো কবিতা বসুমতাৰী। কিন্তু শুনামতে আমি জানিছোঁ যে কবিতা বসুমতাৰীৰ যিজন প্ৰাৰ্থীয়ে নিৰ্বাচনত মানে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে তেখেতৰ অৰিজিনেলি কিন্তু ভোটাৰ তালিকাত নাম নাই। আৰু যিজন কবিতা বসুমতাৰীৰ ভোটাৰ তালিকা তেওঁ মানে ছাবমিট কৰিছে সেইজন কবিতা বসুমতাৰী অলৰেডি এজন বিকলাংগ ছোৱালী, বেলেগ ছোৱালী। গতিকে সেইজন কবিতা বসুমতাৰীৰ বাপেকৰ নাম নাৰায়ণ বসুমতাৰী আৰু যিজনে প্ৰতিদ্বন্দ্বিতা কৰিছে সেই কবিতা বসুমতাৰীৰ দেউতাকৰ নাম হ'ল লাম্বেশ্বৰ বসুমতাৰী। গতিকে সেইটোৱে আমি শুনিবলৈ পাই আমাৰ দুখ লাগিছে। কাৰণ কিয় ভুৱা তথ্য দি নিৰ্বাচনত অহাৰ কাৰণে আমি অতি দুখ পাইছোঁ। মই সেইখিনিয়ে কৈছোঁ আৰু। ইয়াৰ বিপৰীতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কবিতা বসুমতাৰীয়ে এই অভিযোগ ভিত্তিহীন আখ্যা দিয়ে। আপোনাৰ বিৰুদ্ধে অভিযোগ আহিছে আপুনি এগৰাকী দিব্যাংগ ছোৱালীৰ নাম ব্যৱহাৰ কৰি ইলেকশ্যনত নমিনেশ্যন প্ৰদান কৰিছে। হয়, সেইটো মানে ময়ো গম পোৱা নাছিলে। সেইটো হয় মিছাই মানে কৰিছে। মই যোনটো নমিনেশ্যন দিছে মই সেইটো মোৰ ফুল নাই। মই 24 চনৰ মই যিখিনি ভোটাৰ লিষ্টত আছে সেইটো মোৰো নাম আছে। মই কাৰো হেৰিটো মই লৈ পেলাই মই সেইটো কৰা নাই। কিহৰ কাৰণে? এইটো মোৰ ওপৰত ষড়যন্ত্ৰ কৰি আছে, যিটো মোৰ লগত ৰাইজে দলে বলে চব ওলাই অহা দেখা পাই কিনে সেইটো মোৰ ওপৰত কমপ্লেইন দিছে। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।